Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম কোচিন শিপইয়াৰ্ড লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ভিডিঅ'টো আপুনি কমপ্লিট ওয়াচ কৰিব। তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে coachingshipyard.in সাৰ্চ কৰিলে কোচিং শিপইয়াৰ্ড লিমিটেডৰ যিটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। So, Hooghly Coaching Shipyard Limited Guwahati Requirement 2025. প্রথমতে রিকোয়ারমেন্ট ওভারভিউ কিনে চাইলাম। অর্গানাইজেশন Hooghly Coaching Shipyard Limited এর পৰা রিকোয়ারমেন্ট আইছে আর আপনার টোটাল ভ্যাকেন্সি আছে 12। পোস্ট নেম প্রজেক্ট অফিসারের কারণে রিকোয়ারমেন্ট চলি আছে, যেটো আপনার জব লোকেশন হয় গুৱাহাটী এন্ড হাওড়াৰ কারণে হ'ব। নেক্সট আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইন এপ্লিকেশন খিনি সাবমিট কৰিব লাগিব। আৰু আপোনাৰ যেটো জব হয় এটো কন্ট্ৰাক্ট বেসিস হ'ব, যেটো আপোনাৰ 3 ইয়ার্সৰ কাৰণে হ'ব, এক্সটেন্ডেবল হ'ব আপ টু আপোনাৰ 5 ইয়ার্স লৈকে এক্সটেন্ড হ'ব। আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপুনি আপোনাৰ এপ্লিকেশনটো লাষ্ট সাবমিট কৰিব পাৰিব মাৰ্চ 24, 2025 লৈকে। এতিয়া চাওক পোষ্ট ওয়াইজ ভ্যাকেন্সি মোৰ ডিটেইলছ দিয়া আছে। প্ৰথমতে চাওক প্ৰজেক্ট অফিসাৰ সেফটিৰ কাৰণে আছে, যত আপোনাৰ ভ্যাকেন্সি আছে 1। নেক্সট আপোনাৰ প্ৰজেক্ট অফিসাৰ যেটো মেকানিকেলৰ কাৰণে আছে, যত আপোনাৰ ভ্যাকেন্সি আছে 5। নেক্সট আপোনাৰ প্ৰজেক্ট অফিসাৰ ইলেক্ট্ৰনিক্সৰ কাৰণে আছে, যত আপোনাৰ ভ্যাকেন্সি আছে 1। নেক্সট আপোনাৰ প্ৰজেক্ট অফিসাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে, যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 2। নেক্সট আপোনাৰ প্ৰজেক্ট অফিসাৰ সিভিলৰ কাৰণে আছে, তো সিভিল ইঞ্জিনিয়াৰিং, যত আপোনাৰ 2 ভ্যাকেন্সিজ আছে। যত আপোনাৰ প্ৰজেক্ট অফিসাৰ এইচআৰ পোষ্টৰ কাৰণে আছে, যত আপোনাৰ ভ্যাকেন্সি আছে 1। টোটাল আপোনাৰ 12 ভ্যাকেন্সিজ আছে। এটা সব পোস্ট কিনে এপ্লাই কৰিবলৈ আপনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমে চাও এডুকেশনাল কোৱালিফিকেশন খিনি বিচাৰিছে। আপুনি ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, যেটো পোষ্টত আপুনি এপ্লাই কৰিব এটো পোষ্ট ৰিলেটেড। যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়ার্স পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব তেনেকুৱা ৰিলেটেড ফিল্ড বা তেনেকুৱা ৰিলেটেড। যদি আপুনি কোনো ইনষ্টিটিউশন বা অৰ্গানাইজেশন যদি কাম কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল এন্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এজ লিমিট বিচাৰিছে, আপুনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম এজ বিচাৰিছে 30 ইয়ার্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব মাৰ্চ 24, 2025 ৰ ডেট হিচাপ। এজ ৰিলেক্সেশন খিনি আপুনি পাব এজ পাৰ দা যেটো গভৰ্নমেন্ট ৰুলছ আছে এটো হিচাপত আপোনাক এজ ৰিলেক্সেশন খিনি প্ৰভাইড কৰা হ'ব। আপোনাৰ সিলেকশন প্ৰসেসটো হ'ব দুটা স্টেপত। প্ৰথম আপুনি ৰিটেন এক্সামিনেশন হ'ব বা ৰিটেন টেষ্ট, নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব এন্ড আপোনাৰ সিলেকশন হ'ব। এটা চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব Hooghly Coaching Shipyard যেটো লিমিটেডৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে যাব, কেৰিয়াৰ সেকশনত যাব এন্ড তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো প্ৰজেক্ট অফিসাৰৰ ৰিকুৱাৰমেন্ট চলি আছে এটা আপুনি ফাইন্ড আউট কৰিব। নেক্সট আপুনি তাতে নোটিফিকেশন ডিটেইলছত যাব, নোটিফিকেশনটো ডাউনলোড কৰিব, চেক আউট কৰিব এন্ড আপুনি তাতে অনলাইন এপ্লাই লিংকটো পাব, তাতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে আপোনাৰ এপ্লিকেশন খিনি আপুনি কমপ্লিট কৰিব লাগিব। কৰি কিনে আপোনাৰ নেসেসারি ডকুমেন্টস খিনি তাতে আপলোড কৰিব লাগিব এন্ড আপুনি ফাইনাল সাবমিট দিব লাগিব উইথ আপোনাৰ যিখিনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগে ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দিয়া আছে হেখিনি আপুনি পেমেন্ট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব। এতিয়া চাওক এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব যেতিয়া আপুনি এপ্লিকেশনটো অনলাইন এপ্লাই কৰিব। তো ক্যাটেগৰি ওয়াইজ আপোনাৰ এপ্লিকেশন ফি খিনি দিয়া আছে যেটা আপুনি অফিশিয়াল নোটিফিকেশনত পাই যাব। এতিয়া চাওক ইম্পৰ্টেন্ট ডেটস খিনি। তো এপ্লিকেশন স্টার্ট হৈছে আপোনাৰ মাৰ্চ 4, 2025 ৰ পৰা। তো এপ্লাইৰ আপোনাৰ লাষ্ট ডেট হৈছে মাৰ্চ 24, 2025 লৈকে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আপোনাৰ এপ্লিকেশনটো। এতিয়া চাওক স্যালাৰি এন্ড বেনিফিটস খিনি। তো স্যালাৰি আপুনি পাব 35,000 পাৰ মান্থ, লগতে আপোনাৰ এক্সট্ৰা টাইমৰ কাৰণে পাব আপুনি 3,000 কে। এটা আদাৰ যিখিনি বেনিফিটস খিনি আছে এজ পাৰ দা যেটো কোচিং শিপইয়াৰ্ড লিমিটেডৰ যেটো ৰুলছ আছে এন্ড ৰেগুলেশন হিচাপত আপুনি বাকি বেনিফিটস খিনি আপুনি লাভ কৰিব। এতিয়া চাওক ইম্পৰ্টেন্ট লিংক খিনি। তো এপ্লাই লিংক এন্ড অফিশিয়াল নোটিফিকেশনটো আপুনি ৰিসিভ কৰিব জব এলাৰ্ট এছকে পৰ্টালত, যেটো আমাৰ পৰ্টাল হয়। তো লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম, তাতে ক্লিক কৰিলে আপুনি জব এলাৰ্ট এছকে পৰ্টালত ভিজিট কৰিব পাৰিব। তাতে ডিটেইলছ খিনি সিস্টেমেটিক দিয়া আছে, লগতে আপুনি ইম্পৰ্টেন্ট লিংক সেকশনত
যেটো অনলাইন এপ্লাই ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি এপ্লাই পৰ্টেলত যাব পাৰিব এপ্লাই দুটা মেথড হয় প্ৰথমতে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেক্সট আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব লাগিব তাতে আমাৰ পৰ্টেলত গেলে আপুনি গোটেইখিনি ইম্পৰ্টেন্স লিংক তাতে পাই যাব এটা চাও আপুনি কেনেকৈ ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব এন্ড আপুনি কেনেকৈ আপোনাৰ এই যেটো ফৰ্ম হয় এপ্লিকেশন ফৰ্ম হয় কেনেকৈ সাবমিট কৰিব এটো মই আপোনাক দেখাই আছো এতিয়া চাও আপুনি যেতিয়া ওয়ান টাইম ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আমাৰ জব এলাৰ্ট এস্কেপ পৰ্টেলত যাই কিনে তেতিয়া আপুনি ডাইৰেক্ট এটো পেজত আহিব পাৰিব এটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন পেজ হয় তো আপুনি এটো পেজত আহিব আপুনি স্ক্ৰল কৰি কিনে চাব এটা কিছুমান আপোনাৰ বেসিক ডিটেইলস ফিল আপ কৰিব লাগিব যত প্ৰথমতে চাওক আপোনাৰ ফাৰ্স্ট নেম আপোনাক ফিল আপ কৰিব দিছে এটা আপুনি ফিল আপ কৰিব লাগিব যেটা আপোনাৰ আধাৰ কাৰ্ড হিচাপত যেটো নাম আপোনাৰ আছে এটো হিচাপত আপুনি ফিল আপ কৰিব লাগিব প্ৰথমতে আপুনি ফাৰ্স্ট নেমটো দিব নেক্সট আপুনি আপোনাৰ লাষ্ট নেমটো দিব নেক্সট আপুনি ক্ৰিয়েট কৰিব লাগিব ইউজাৰ নেম আপোনাৰ যেটো ইউজাৰ নেম হয় আপুনি এটা ক্ৰিয়েট কৰিব এটা আপুনি ইমেইল আইডিও দিব পাৰে বা আপোনাৰ নেম দিকিনে আপুনি এটা ইউজাৰ আইডি ক্ৰিয়েট কৰিব যদি আপুনি ইউজাৰ আইডি ক্ৰিয়েট কৰোতে কিবা প্ৰবলেম হৈছে এই ইনস্ট্ৰাকশন খিনি দিয়া আছে বা আপুনি আপোনাৰ ইমেইল যেটো ইমেইল আইডি হয় আপুনি এটো এজ এ ইউজাৰ আইডি আপুনি ইউজ কৰিব পাৰে নেক্সট চাও আপুনি ক্ৰিয়েট কৰিব লাগিব এটা পাসওয়াৰ্ড যেটা আপুনি লগইন কৰোতে লাগিব নেক্সট এতিয়া চাও স্ক্ৰল কৰিব আপুনি পাসওয়াৰ্ডটো ৰিসেট কৰিব পাসওয়াৰ্ডটো ৰিসেট কৰাৰ পিছত আপুনি দিব লাগিব আপোনাৰ ইমেইল আইডি আপুনি যেটো ইমেইল আইডি তাতে ইউজ কৰিছে এটো দিব পাৰে এটা আপোনাৰ যেটো ইজি হয় এন্ড যেটো আপুনি কমফৰ্টেবল হয় এটা যেনেকৈ এটা ইউজাৰ আইডি দিব যাতে আপোনাৰ মনত থাকে নেক্সট আপুনি দিব ভ্যালিড এটা ইমেইল আইডি আপুনি ইউজ কৰিব নেক্সট আপুনি ইমেইল আইডিটো ৰিপিট আপুনি এতে দিব লাগিব দিকিনে কনফাৰ্ম কৰিব লাগিব এতিয়া চাওক এটা ডিক্লাৰেশন কনফাৰ্মেশন খিনি দিয়া আছে তো ইয়েজত আপুনি ক্লিক কৰিব ইয়েজত ক্লিক কৰি কিনে আপনি ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব তলত দিয়া আছে ৰেজিষ্টাৰ তাতে আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো এপ্লিকেশন প্ৰসেস হয় ওয়ান টাইম ৰেজিষ্ট্ৰেচন অলৰেডি কমপ্লিট হৈ যাব আৰু যোৱাৰ লগে লগে আপুনি যাব লাগিব যেটো এপ্লিকেশন প্ৰসেস হয় তাতে আপুনি যাব লাগিব যাই কিনে আপোনাৰ এপ্লিকেশন খিনি কমপ্লিট কৰিব লাগিব তো ওয়ান টাইম প্ৰসেস কমপ্লিট হোৱাৰ পিছত এতিয়া চাওক আপুনি কেনেকৈ এপ্লিকেশনটো সাবমিট কৰিব হেখিনি ডিটেইলস মই দেখাই আছো আপুনি আমাৰ পৰ্টেলত পাব এপ্লাই অনলাইন এপ্লিকেশন বুলি দিয়া থাকিব অনলাইন তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট এটো পেজত আহিব পাৰিব আপুনি যেটোকে নিউ জবৰ কাৰণে এপ্লাই কৰি আছে তেতিয়ালে আপুনি নিউ স্টাৰ্ট কৰিব নহলে যদি আপুনি আগৰ তেনেকুৱা কোনোবা পোষ্ট আছে আপুনি চাইছে তেনেকুৱা তেতিয়ালে ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব যেহেতুকে আপুনি নিউ পোষ্টৰ কাৰণে এপ্লাই কৰিব তো স্টাৰ্টত ক্লিক কৰি দিব স্টাৰ্টত ক্লিক কৰি দিয়াৰ পিছত যেটো ভ্যাকেন্সি আছে ৰিসেন্টলি ওলাইছে গোটেইখিনি পোষ্ট ডিটেইলস আপুনি এতে পাই যাব তো স্ক্ৰল কৰিব আৰু আপোনাৰ যেটো কোৱালিফিকেশন হিচাপত আপোনাৰ যেটো মেচ কৰিব হেতু জব আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক আপুনি এতে স্ক্ৰল কৰিব পাৰে ডিএস গোটেইখিনি ডিটেইলস এতে দিয়া আছে মই যেনিবা মই এটা আপোনাক জাস্ট বেসিক দেখাই আছো যেনেকা ধৰক প্ৰজেক্ট অফিচাৰ যেটো ইলেক্ট্ৰিকেলৰ কাৰণে আছে যেটো কন্টাক্ট বেস হ'ব গুৱাহাটী ফৰ যেটো হুগলি কোচিং শিপইয়াৰ্ড লিমিটেডৰ কাৰণে দিয়া আছে জাস্ট এটো মই সিলেক্ট কৰিলে আপোনাৰ যেটো অফিশিয়াল নোটিফিকেশন এটা আহি যাব আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আছে গোটেইখিনি ইনফৰমেশন এতে দিয়া আছে আপুনি এপ্লাই কৰাৰ আগতে এইখিনি অলপ চেক কৰি লব আপুনি কিমানখিনি পেমেন্ট কৰিব লাগিব দিয়া চাওক যদি আপুনি জেনাৰেল ক্যাটেগৰীৰ হয় তেতিয়ালে আপোনাৰ এজ লিমিট লাগিব 21 ৰ পৰা 45 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি ওবিসি ক্যান্ডিডেট হয় তেখানে ইয়াত ইনস্ট্ৰাকশন খিনি দিয়া আছে এটা চাওক এটা কমপ্লিট ইনস্ট্ৰাকশন খিনি দিয়া আছে এটো পোষ্টৰ কাৰণে আপোনাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপুনি স্যালাৰি কিমান পাব জব টাইটেল কি হ'ব তো গোটেইখিনি ইনফৰমেশন দিয়া আছে তে আপুনি কিমান অনলাইন এপ্লিকেশন পেমেন্ট কৰিব লাগিব চাওক আপুনি 400 এটা পেমেন্ট কৰিব লাগিব আপুনি অনলাইনত ঠিক আছে এতিয়া চাওক নেক্সট আপুনি কৰিব লাগিব এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো এপ্লাই পৰ্টেল হয় এটো লগইন হৈ যাব তাতে আপুনি প্ৰথমতে চাওক যেটা আপুনি ফাৰ্স্টত ইউজাৰ নেম আৰু আপুনি যেটো ইউজাৰ নেম এন্ড আপুনি পাসওয়াৰ্ড সেট কৰিছিলে তো আপুনি এটো এন্টাৰ কৰিব লাগিব ইউজাৰত আপুনি ইউজাৰ নেম যেটো বা আপুনি যদি ইমেইল আইডি দিছে ইমেইল আইডি আৰু যদি আপুনি ইমেইল আইডি দিয়া নাই আপুনি ইউজাৰ নেম সেট কৰিছে এটো দিব নেক্সট আপুনি ক্লিক কৰিব লাগিব যেটো পাসওয়াৰ্ড আপুনি সেট কৰিছিলে এটো পাসওয়াৰ্ড দিব দিকিনে আপুনি লগইনত যেটো লগইন একচুয়ালি লগইন হয় এটো অলপ কিবা টাইপিং মিস্টেক হৈছে যি নহওক তো আপুনি লগইনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো পেজ হয়টো ওপেন হৈ যাব তো আপোনাৰ পাৰ্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস কিনে আপুনি তাতে ফিল আপ কৰিব লাগিব নেসেসাৰী ডকুমেন্টস কিনে আপলোড কৰিব লগতে এপ্লিকেশন ফি কিনে আপুনি পেমেন্ট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট আপোনাৰ তাতে ৰাখিব
আৰু ভিডিওটো আপুনি যদি এপ্লাই কৰোতে বা আপোনাৰ যেনেকুৱা ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে বিছো।